আজি লাক্স লিভিং ইণ্টেৰিয়ৰ লগতে কনষ্ট্ৰাকশ্যন কোম্পানী আমাৰ NT ৰোডত এটা নতুনকৈ কেইজনমান উঠি অহা যুৱকে এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছে। আজি আনুষ্ঠানিক এক গ্ৰহণ কৰা হ'ল। আশা কৰিছোঁ আমাৰ ৰঙিয়াৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে উচিত মূল্যত আৰু তেওঁলোকে প্ৰাপ্য বা তেওঁলোকৰ যিখিনি ক্ৰয় কৰিবলগীয়া ফাৰ্নিচাৰ আৰু হাউচ মেটেৰিয়েলছ পাবলৈ সক্ষম হ'ব। মই ইছগতে এই অনুষ্ঠানৰ স্বত্বাধিকাৰীসকলক যিহেতু পাৰ্টনাৰশ্বিপত আছে 5জন উঠি অহা যুৱক সন্মানীয় যুৱক তেওঁলোক শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ ইয়াৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো আৰু সবল হ'ব আৰু গ্ৰাহক ৰাইজেও ৰঙিয়া চহৰতে এইখিনি কৰ্ম কৰিবলৈ সক্ষম হ'ব। আমি আজি ৰঙিয়াত লাক্স লিভিং ইণ্টেৰিয়ৰ এণ্ড কনষ্ট্ৰাকশ্যন নামেৰে এখন নতুন অনুষ্ঠান এখন আৰম্ভ কৰিছোঁ। ইয়াত ফাৰ্নিচাৰৰ লগতে ঘৰৰ সকলো ইণ্টেৰিয়ৰৰ বস্তু মানে আমি ভাল কোৱালিটিৰ দিম বুলি ইয়াতে এখন নতুন অনুষ্ঠানৰ স্থাপন কৰিছোঁ আজি। তাৰে উদ্বোধনী আজি অনুষ্ঠান এখন চলি আছে। গতিকে গোটেই অসমৰ ৰঙিয়াৰ ৰাইজক মই দাদা আমাৰ ঘৰে নাই নহয় এনেকুৱা চাৰ্জ নাই এইটো কৈছোঁ নাই ময়ো যে নাই সেইটো চাৰ্জ নাই বোলে।